এই মুহূৰ্তত আন এটা বিগ ব্ৰেকিং লৈ দিছো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সন্দৰ্ভত আন এক নতুন আপডেট আহি পৰিছে দিল্লীৰ পৰা যি ফৰেনসিক ৰিপৰ্ট আহিছে ভিসেৰাৰ ৰিপৰ্ট এই ৰিপৰ্টত ডাঙৰ তথ্য আছে যি তথ্য লৈ এতিয়া সিআইডিৰ তদন্ত প্ৰক্ৰিয়া অধিক ত্বৰান্বিত হৈছে আৰু এই তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে কম সময়তে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় দিবলৈ সক্ষম হ'ব আৰু সিংগাপুৰৰ পৰা প্ৰবাসী অসমীয়া কাইলৈ হাজিৰ হ'ব লাগিব সিআইডিৰ কাৰ্যালয়ত আৰু যিসকল কাইলৈ দিনটোৰ ভিতৰত হাজিৰ নহয় তেওঁলোককো অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভতো আজি মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে লৈছে মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং জুবিন গাৰ্গৰ ঘটনাক লৈ ভিসেৰা ৰিপৰ্টত এক ডাঙৰ তথ্য দিল্লীৰ ফৰেনসিক প্ৰতিবেদনত ডাঙৰ তথ্য এতিয়া পোহৰলৈ আহিছে তদন্তত নতুন তথ্য লাভ কৰিছে সিআইডিয়ে আৰু এই তথ্য লৈ এতিয়া অধিক ক্ষিপ্ৰতৰ হৈ পৰিছে জুবিন গাৰ্গক ন্যায় দিয়াৰ প্ৰক্ৰিয়া নতুন দিল্লীৰ সিএফএল ল্যাবৰেটৰীয়ে ভিসেৰা ৰিপৰ্ট দিয়াৰ পিছতে ক্ষিপ্ৰতৰ হৈছে তদন্ত ডাঙৰ তথ্য আছে এই ৰিপৰ্টত কি তথ্য আছে যি তথ্যৰ জৰিয়তে তদন্ত প্ৰক্ৰিয়া অধিক তীব্ৰতৰ হৈ পৰিছে অধিক কঠোৰ হৈ পৰিছে কাইলৈ সিংগাপুৰৰ 4 প্ৰবাসী অসমীয়া সিআইডিৰ হাজিৰ হ'ব প্ৰথম দিনটো দ্ৰুপকমল কলিতা আহিছিল আৰু এবাৰ 4 জন আহিব সিংগাপুৰত থকা প্ৰবাসী অসমীয়া এই তদন্তত সহায় কৰিবই লাগিব অসমৰ হিয়াৰ আমঠুক লৈ যি তদন্ত প্ৰক্ৰিয়া চলিছে তদন্ত প্ৰক্ৰিয়াত সহায় কৰিবই লাগিব সিংগাপুৰত থকা প্ৰবাসী অসমীয়া অসমলৈ আহিবই লাগিব এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ মন্তব্য কৰিছে অন্যথা আইনৰ জৰিয়তে তেওঁলোকক লৈ অনা হ'ব আইনী প্ৰক্ৰিয়াৰে এবাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কম দিনৰ ভিতৰতে জুবিন গাৰ্গে ন্যায় লাভ কৰিবই এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা সমগ্ৰ অসমবাসী অপেক্ষাৰত জুবিন গাৰ্গে কেতিয়া ন্যায় পাব প্ৰশ্ন উত্থাপন কৰিছে সমগ্ৰ অসমবাসীয়ে প্ৰতিদিনে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীয়ে কেৱল মাত্ৰ চকুপানী টুকিছে যে জুবিন গাৰ্গে ন্যায় কেতিয়া পাব জুবিন গাৰ্গক ন্যায় দিবলৈ চৰকাৰখনে কি পদক্ষেপ গ্ৰহণ কৰিছে তদন্তকাৰী বিষয়ে কিদৰে জেৰা চলাইছে অভিযুক্তৰ পৰা কি তথ্য লাভ কৰিছে এই সন্দৰ্ভত যেটো সমগ্ৰ ৰাজ্যবাসী এতিয়া প্ৰশ্ন ৰাজ্যবাসীৰ মনত প্ৰশ্ন উত্থাপন হৈছে আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে সমগ্ৰ অসমবাসীৰ আস্থা ভৰসা জুবিন গাৰ্গক ন্যায় দিবলৈ তেওঁ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে গতিকে এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী গৰাকী কিদৰে ৰক্ষা কৰে তাক লৈ এতিয়া সমগ্ৰ অসমবাসীৰ দৃষ্টি নিবদ্ধ আছে আৰু তেনে অৱস্থাত মুখ্যমন্ত্ৰী গৰাকীও প্ৰতিদিনে নতুন নতুন আপডেট দি আহিছিলে দুবাৰকৈ যেটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পৰৱৰ্তী সময়ত জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল দ্বিতীয়বাৰলৈ প্ৰথমতে সিংগাপুৰত আৰু দ্বিতীয়বাৰলৈ জিএমচিএইচত আৰু সম্পূৰ্ণ দ্বিতীয়বাৰৰ মৰণোত্তৰ পৰীক্ষাৰ দায়িত্ব মুখ্যমন্ত্ৰী গৰাকী নিজেই লৈছিল আৰু সমগ্ৰ তথ্য পোহৰলৈ অহাৰ পিছতে যেটো জিএমচিএইচৰ পৰা জুবিন গাৰ্গৰ ভিসেৰা ৰিপৰ্টৰ বাবেও দিল্লীৰ ফৰেনসিক ল্যাবৰেটৰীলৈ পঠাই দিয়া হৈছিল কেন্দ্ৰীয় ফৰেনসিক ল্যাবৰেটৰীলৈ পঠাই দিয়া হৈছিল সকলো আৰু তাৰ পিছতে অৱশেষত দিল্লীৰ ফৰেনসিক ৰিপৰ্টও আহিল আৰু সেই ভিসেৰা ৰিপৰ্টত কিন্তু বহু ডাঙৰ তথ্য লাভ কৰিছে আৰু যি তথ্যই এতিয়া তদন্ত প্ৰক্ৰিয়াত সহায় কৰিছে তদন্তকাৰী দলক আৰু এয়া চাওক যি সময়ত হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত ন্যায় পাবলৈ অপেক্ষা কৰি আছে প্ৰতিদিনে তেওঁলোকে প্ৰাৰ্থনা কৰিছে জুবিন গাৰ্গৰ বাবে এতিয়া তেনে মুহূৰ্ততে ডাঙৰ খবৰ আহি পৰিছে যে যি ভিসেৰাৰ ৰিপৰ্টক লৈ এতিয়া তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে সেই তদন্ত প্ৰক্ৰিয়াত প্ৰকৃততে কি আছে এই তদন্ত প্ৰক্ৰিয়াত বা এই তথ্যত বহু ডাঙৰ তথ্য লাভ কৰিছে ভিসেৰাৰ ৰিপৰ্টত আৰু যি তদন্ত প্ৰক্ৰিয়াত আচলতে যথেষ্ট সহায় কৰিছে জুবিন গাৰ্গৰ ঘটনাক লৈ ভিসেৰাৰ ৰিপৰ্টত এক ডাঙৰ তথ্য ফাদিল তদন্তত নতুন তথ্য এতিয়া লাভ কৰিছে সিআইডিয়ে 7 জনক সমগ্ৰ ঘটনা সন্দৰ্ভত যেটো গ্ৰেপ্তাৰ কৰিছে এই 7 জনক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাৱে অসমবাসীৰ প্ৰশ্ন সিংগাপুৰত থকা ইয়তত যাত্ৰা কৰা যিসকল জুবিন গাৰ্গৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শী আছিল এই লোকসকল কেতিয়া আহিব অসমলৈ আৰু এই লোকসকলকো অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া ৰাজ্য চৰকাৰে কাইলৈ দিনটোত ৰূপকমল কলিতাক বাদ দি কাইলৈ আন 4 জন সিংগাপুৰৰ প্ৰবাসী অসমীয়া আহিব আৰু সিআইডিৰ কাৰ্যালয়ত হাজিৰ হ'ব আৰু কাইলৈ দিনটোৰ ভিতৰত যদি অন্যান্য লোকসকল নাহে তেনেহলে অসম চৰকাৰৰ তৰফৰ পৰা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু আইনৰ জৰিয়তে সকলোকে অসমত হাজিৰ কৰাব আৰু এই তদন্তত সহায় কৰিবই লাগিব তদন্তত সহায় নকৰাকৈ তাৰ পৰা ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে তেওঁলোকে ভাষ্য প্ৰদান কৰিব
প্ৰদান কৰিম বুলি যদি ভাবিছে সেয়া সম্পূৰ্ণ ব্যৰ্থ কাৰণ কোনো কাৰণত তেনে ধৰণৰ ভাষ্য গ্ৰহণ কৰা নহব ভাষ্য লোৱা নহব সম্পূৰ্ণৰূপে অসমত আহি CIDৰ কাৰ্যালয়ত হুহৰিৰে উপস্থিত হৈ দিব লাগিব তেওঁলোকৰ ভাষ্য সকলো লোককে জেৰা চলাব অসমত CID আৰু বিশেষকৈ ভিসেৰাৰ ৰিপৰ্টৰ পিছতে যেহেতু এই তদন্ত প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতৰ হৈ পৰিছে SITৰ বিষয়ে এতিয়া অধিক কঠোৰ হৈ পৰিছে ত্বৰান্বিত হৈ পৰিছে তদন্ত প্ৰক্ৰিয়া গতিকে কোনো কাৰণত আৰু এই গতি মন্থৰ নহয় আৰু অধিক ক্ষিপ্ৰতাৰে জুবিন গাৰ্গক ঘটনা কেতিয়া ন্যায় দিবলৈ আগবাঢ়িছে SITৰ দলটো সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো মুহূৰ্ততে যোগাযোগত আছে SITৰ বিষয়াৰ সৈতে গতিকে জুবিন গাৰ্গক ন্যায় দিবলৈ খুব কম সময়তে আসলতে ডাঙৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা জুবিন গাৰ্গে ন্যায় পাব এয়া ডাঙৰ তথ্য আমি পুনৰ জনাইছো জুবিন গাৰ্গৰ ঘটনাক লৈ ভিসেৰাৰ ৰিপৰ্টত এয়া ডাঙৰ তথ্য তদন্তত নতুন তথ্য লাভ কৰিছে CIDয়ে নতুন দিল্লীৰ সেন্ট্ৰেল ফৰেন্সিক লেবৰেটৰীয়ে যি ভিসেৰাৰ ৰিপৰ্ট দিছে সেই ভিসেৰাৰ ৰিপৰ্টৰ পিছতে অধিক ক্ষিপ্ৰতৰ হৈ পৰিছে তদন্ত আৰু কাইলৈ ছিংগাপুৰৰ 4 প্ৰবাসী অসমীয়া CIDত হাজিৰ হ'বই লাগিব কাৰণ এই ভিসেৰাৰ ৰিপৰ্টৰ পিছতে তেওঁলোকক কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছিল CID কাৰ্যালয়ত হাজিৰ হ'বলৈ আৰু এই ভিসেৰাৰ ৰিপৰ্টৰ তথ্যৰ ভিত্তিতে এতিয়া তদন্ত প্ৰক্ৰিয়া আন এক গতি লৈছে আৰু এই গতিৰ জৰিয়তে এতিয়া জুবিন গাৰ্গক খুব কম সময়ৰ ভিতৰতে ন্যায় দিব SITৰ তদন্তকাৰী দল এতিয়া অধিক কঠোৰ হৈ পৰিছে প্ৰতিগৰাকী তদন্তকাৰী বিষয়ে এতিয়া ক্ষিপ্ৰতাৰে তদন্ত অব্যাহত ৰাখিছে আৰু জুবিন গাৰ্গক ন্যায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আমি মুখ্যমন্ত্ৰীৰ মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম জুবিনৰ মৃত্যুৰ ভিসেৰা ৰিপৰ্ট দিয়াৰ পিছৰ পৰাই এই ঘটনাটোৰ প্ৰতি CIDয়ে ইয়াৰ গোটেই ঘটনাটোৰ ওপৰত এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু মই ভাবো যে খুব কম দিনৰ ভিতৰতে আমি জুবিনৰ মৃত্যুৰ সৈতে জড়িত সমস্ত ঘটনাৰাজি আদালতৰ আগত আমি প্ৰকাশ কৰিব পাৰিম আমি এতিয়া বহুখিনি কনফিডেন্ট হৈছো যে এই তদন্তৰ গতি আকাংক্ষিত গতিৰে আগবাঢ়িছে আৰু আমি নিৰ্ধাৰিত সময়ত আদালতক সমুখ খবৰ আমি জনাব পাৰিম ছিংগাপুৰৰ অসমীয়াসকল নহা বাবে আমি মনোকষ্ট পাইছিলো অহাকালি 4জনকৈ ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অনুসন্ধানত যোগ দিবৰ বাবে গুৱাহাটীলৈ আহিব অৰ্থাৎ আগত এজন আহি গ'ল এতিয়া 4জন আহিব 6জন এতিয়াও বাকি থাকি যাব মই সেই 6গৰাকী অসমীয়াক আকৌ এবাৰ কম যে অসমৰ হিয়া ৰামথু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায় কৰা আপোনালোকৰ লিগেল ৰেসপন্সিবিলিটি আইনগত দায়িত্ব আপোনালোকৰ মৰেল ৰেসপন্সিবিলিটি আপোনালোকৰ নৈতিক দায়িত্ব আৰু আপোনালোকে অসমলৈ আহিব লাগিবই যিসকলে অসমলৈ নিজে নাহে তেওঁলোকক কেনেকৈ আনিব লাগে তাৰ বাবেও আমি আইনৰ ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰো মই আশা কৰো আপোনালোকে সোনকালে আহক আপোনালোকৰ ষ্টেটমেণ্টখিনি লোৱাৰ লগে লগে আমি আদালতক গোটেই ঘটনা অতি সোনকালে জনাবলৈ সক্ষম হ'ম কাৰণ আকৌ এবাৰ কৈছো যোৱা কালি CFL দিল্লী ৰিপৰ্ট অহাৰ পিছত এতিয়া আমি বহুত বেছি কনফিডেন্ট যে জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়া ন্যায় ন্যায়ালয়ে দিব কিন্তু ন্যায় দিয়াৰ প্ৰক্ৰিয়াক আমি ত্বৰান্বিত কৰিবলৈ এতিয়া সক্ষম মই যেনেকৈ প্ৰথম মোৰ ফেসবুক লাইভত কৈছিলো যে জুবিনৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আমি কৰিম আমি জুবিনক ন্যায় দিয়াম আজি মই বহুত আত্মবিশ্বাসী যোৱা কালি CFLৰ ৰিপৰ্ট দেখাৰ পিছত যে হয় এতিয়া আমি যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আমি ৰক্ষা কৰিব পাৰিম CFL লেবৰেটৰীয়ে জুবিনৰ মৃত্যুৰ ভিসেৰা ৰিপৰ্ট দিয়াৰ পিছৰ পৰাই
এই ঘটনাটোৰ প্ৰতি CIDয়ে ইয়াৰ গোটেই ঘটনাটোৰ ওপৰত এটা নিৰ্দিষ্ট দিশ বিচাৰি পাইছে আৰু মই ভাবো যে খুব কম দিনৰ ভিতৰতে আমি জুবিনৰ মৃত্যুৰ সৈতে জড়িত সমস্ত ঘটনাৰাজি আদালতৰ আগত আমি প্ৰকাশ কৰিব পাৰিম আমি এতিয়া বহুখিনি কনফিডেন্ট হৈছো যে এই তদন্তৰ গতি আকাংক্ষিত গতিৰে আগবাঢ়িছে আৰু আমি নিৰ্ধাৰিত সময়ত আদালতক সমুখ খবৰ আমি জনাব পাৰিম ছিংগাপুৰৰ অসমীয়াসকল নহা বাবে আমি মনোকষ্ট পাইছিলো অহাকালি 4জনকৈ ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অনুসন্ধানত যোগ দিবৰ বাবে গুৱাহাটীলৈ আহিব অৰ্থাৎ আগত এজন আহি গ'ল এতিয়া 4জন আহিব 6জন এতিয়াও বাকি থাকি যাব মই সেই 6গৰাকী অসমীয়াক আকৌ এবাৰ কম যে অসমৰ হিয়া ৰামথু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহায় কৰা আপোনালোকৰ লিগেল ৰেসপন্সিবিলিটি আইনগত দায়িত্ব আপোনালোকৰ মৰেল ৰেসপন্সিবিলিটি আপোনালোকৰ নৈতিক দায়িত্ব আৰু আপোনালোকে অসমলৈ আহিব লাগিবই যিসকলে অসমলৈ নিজে নাহে তেওঁলোকক কেনেকৈ আনিব লাগে তাৰ বাবেও আমি আইনৰ ব্যৱস্থা ল'বলৈ কুণ্ঠাবোধ নকৰো মই আশা কৰো আপোনালোকে সোনকালে আহক আপোনালোকৰ ষ্টেটমেণ্টখিনি লোৱাৰ লগে লগে আমি আদালতক গোটেই ঘটনা অতি সোনকালে জনাবলৈ সক্ষম হ'ম কাৰণ আকৌ এবাৰ কৈছো যোৱা কালি CFL দিল্লী ৰিপৰ্ট অহাৰ পিছত এতিয়া আমি বহুত বেছি কনফিডেন্ট যে জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়া ন্যায় ন্যায়ালয়ে দিব কিন্তু ন্যায় দিয়াৰ প্ৰক্ৰিয়াক আমি ত্বৰান্বিত কৰিবলৈ এতিয়া সক্ষম মই যেনেকে প্ৰথম মোৰ ফেসবুক লাইভত কৈছিলো যে জুবিনৰ ঘটনাৰ সম্পূৰ্ণ তদন্ত আমি কৰিম আমি জুবিনক ন্যায় দিয়াম আজি মই বহুত আত্মবিশ্বাসী যোৱা কালি CFLৰ ৰিপৰ্ট দেখাৰ পিছত যে হয় এতিয়া আমি যি আপোনালোকক প্ৰথম দিনা মই প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰতিশ্ৰুতি নিশ্চিতভাৱে আমি ৰক্ষা কৰিব পাৰিম CFL লেবৰেটৰীয়ে জুবিনৰ মৃত্যুৰ ভিছাৰা ৰিপৰ্ট দিয়াৰ পিছৰ পৰাই এই ঘটনাটোৰ